আপুনি পানীপুৰি অথবা পুচকা খাই ভাল পায় নেকি? যদি ভাল পায় তেনে এতিয়াৰ পৰা সাৱধান হওক। পানীপুৰিৰ পৰা মাৰাত্মক ৰোগ আপোনাৰ শৰীৰলৈ সংক্ৰমিত হ'ব পাৰে। কেনেদৰে অতি লেতেৰা পৰিৱেশত পুচকা আৰু তাৰ তেতেলীৰ পনীয়া প্ৰস্তুত কৰে চাওক। পোকে খোৱা তেতেলীৰে প্ৰস্তুত কৰা হয় পুচকাৰ পানী। গ্ৰীষ্মকালত মানুহৰ শৰীৰত বিভিন্ন ৰোগে আক্ৰমণ কৰে। এই পানীপুৰি খোৱাৰ ফলতে আপোনাৰ শৰীৰলৈ টাইফয়েড, মেলেৰিয়া, ভাইৰেল জ্বৰৰ বীজাণু সংক্ৰমণ ঘটিব পাৰে। দক্ষিণৰ ৰাজ্য তেলেংগানাত বিধ্বংসী ৰূপ ধাৰণ কৰা টাইফয়েড পানীপুৰিৰ পৰাই সংক্ৰমিত হোৱা বুলি ৰাজ্যখনৰ এগৰাকী শীৰ্ষ স্বাস্থ্য বিষয়াই সদৰি কৰিছে। ডাক্তৰ জি শ্ৰীনিবাস ৰাও নামৰ স্বাস্থ্য বিষয়াগৰাকীৰ মতে ৰাজ্যখনত বৃদ্ধি পোৱা টাইফয়েড ৰোগীৰ বাবে পানীপুৰিয়ে দায়ী। উল্লেখ্য আছে, ৰাজ্যখনত যোৱা মে' মাহৰ পৰা টাইফয়েড ৰোগীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাই আহিছে। ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ তথ্য মতে যোৱা মে' মাহত ২৭০০ গৰাকী আৰু জুন মাহত ২৭৫২ গৰাকী লোক টাইফয়েড ৰোগত আক্ৰান্ত হৈছে। টাইফয়েড জ্বৰ, মেলেৰিয়া, ডায়েৰিয়া, ভাইৰেল জ্বৰৰ প্ৰধান কাৰণেই হৈছে দূষিত পানী, অপৰিষ্কাৰ খাদ্য সেৱন। তেলেংগানাত চলিত বৰ্ষত ডায়েৰিয়াত ৬০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে। তেওঁ বাৰিষাৰ সময়ত লোকসকলক পথৰ দাঁতিৰ খাদ্য, বিশেষকৈ পানীপুৰি খোৱাৰ পৰা বিৰত থাকিবলৈ উপদেশ দি ডাক্তৰ ৰাওৱে কয় যে পানীপুৰি বিক্ৰী কৰা দোকানীসকলে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত ধ্যান দিয়াটো উচিত। তেওঁলোকে কেৱল পৰিষ্কাৰ পানীহে ব্যৱহাৰ কৰিব লাগে। আপুনি পানীপুৰি অথবা পুচকা খাই ভাল পায় নেকি? যদি ভাল পায় তেনে এতিয়াৰ পৰা সাৱধান হওক। পানীপুৰিৰ পৰা মাৰাত্মক ৰোগ আপোনাৰ শৰীৰলৈ সংক্ৰমিত হ'ব পাৰে। কেনেদৰে অতি লেতেৰা পৰিৱেশত পুচকা আৰু তাৰ তেতেলীৰ পনীয়া প্ৰস্তুত কৰে চাওক। পোকে খোৱা তেতেলীৰে প্ৰস্তুত কৰা হয় পুচকাৰ পানী। গ্ৰীষ্মকালত মানুহৰ শৰীৰত বিভিন্ন ৰোগে আক্ৰমণ কৰে। এই পানীপুৰি খোৱাৰ ফলতে আপোনাৰ শৰীৰলৈ টাইফয়েড, মেলেৰিয়া, ভাইৰেল জ্বৰৰ বীজাণু সংক্ৰমণ ঘটিব পাৰে। দক্ষিণৰ ৰাজ্য তেলেংগানাত বিধ্বংসী ৰূপ ধাৰণ কৰা টাইফয়েড পানীপুৰিৰ পৰাই সংক্ৰমিত হোৱা বুলি ৰাজ্যখনৰ এগৰাকী শীৰ্ষ স্বাস্থ্য বিষয়াই সদৰি কৰিছে। ডাক্তৰ জি শ্ৰীনিবাস ৰাও নামৰ স্বাস্থ্য বিষয়াগৰাকীৰ মতে ৰাজ্যখনত বৃদ্ধি পোৱা টাইফয়েড ৰোগীৰ বাবে পানীপুৰিয়ে দায়ী। উল্লেখ্য আছে, ৰাজ্যখনত যোৱা মে' মাহৰ পৰা টাইফয়েড ৰোগীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাই আহিছে। ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ তথ্য মতে যোৱা মে' মাহত ২৭০০ গৰাকী আৰু জুন মাহত ২৭৫২ গৰাকী লোক টাইফয়েড ৰোগত আক্ৰান্ত হৈছে। টাইফয়েড জ্বৰ, মেলেৰিয়া, ডায়েৰিয়া, ভাইৰেল জ্বৰৰ প্ৰধান কাৰণেই হৈছে দূষিত পানী, অপৰিষ্কাৰ খাদ্য সেৱন। তেলেংগানাত চলিত বৰ্ষত ডায়েৰিয়াত ৬০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে। তেওঁ বাৰিষাৰ সময়ত লোকসকলক পথৰ দাঁতিৰ খাদ্য, বিশেষকৈ পানীপুৰি খোৱাৰ পৰা বিৰত থাকিবলৈ উপদেশ দি ডাক্তৰ ৰাওৱে কয় যে পানীপুৰি বিক্ৰী কৰা দোকানীসকলে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত ধ্যান দিয়াটো উচিত। তেওঁলোকে কেৱল পৰিষ্কাৰ পানীহে ব্যৱহাৰ কৰিব লাগে।